সিলেকশন হয়তো মোৰ বহুত ভাল লাগি আছে যেহেতু আমি এই অসমৰ পৰা ৰাজস্থানলৈ গৈছিলো তাতে খেলিছো তাতে সিলেকশন পাইছো ইণ্ডিয়ান টিমৰ ইণ্ডিয়ান হৈ আমি ডুবাইত খেলিব যাম তাতে খেলিছো বহুত কেইটা টিম আহিছে কিন্তু আমি অসমৰ পৰা দুগৰাকী সিলেকশন হৈছো অসমৰ টিমৰ হৈ খেলিম ডুবাইত কিন্তু এজন হল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চন্দন ৰাভা আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ অমৰজ্যোতি ক্লাবৰ সদস্য আলাউদ্দিন খান মোৰ নামে আলাউদ্দিন খান মোৰ বহু দিনৰ আগত সপোন আছিল এই সপোনটো এতিয়া সাফল্য হ'ব আৰু ডুবাইত যাম যে তাতে কোৱালিফাই হ'বলৈ যাম 2028ত অলিম্পিক আছে ডুবাইত যদি কোৱালিফাই হওঁ 2028ত অলিম্পিক খেলিব পাৰিম অলিম্পিকলৈ যাবলৈ বাট বুলিছে আৰু লেক্ৰছ এটি নতুন খেল আৰু 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত এইবাৰ নতুনকৈ সংযোজন হৈছে এই ক্ৰীড়া অসমত প্ৰভাৱ কম যদিও আমাৰ যুৱকে ৰাজস্থানত প্ৰশিক্ষণ আৰু তাৰে পৰামৰ্শ অনুসৰি খেলি এইবেলি নেশ্যনেল টিমত স্থান লাভ কৰিছে আমি খুব সুখী আৰু আশা কৰিছো যে তেওঁ ডুবাইত হ'বলগীয়া কোৱালিফাইং গেমত তেওঁ কোৱালিফাই কৰিব আৰু ভাৰতৰ দলটোৱে কোৱালিফাই কৰিলে নিশ্চিত আৰু নিশ্চিতভাৱে তেওঁলোকে অসম সন্তান তথা চেঙা সমষ্টিৰ সন্তান গহপুৰবাৰী অঞ্চলৰ সন্তান আলাউদ্দিন খানে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অলিম্পিকলৈ যাব পাৰিব আমি আশা কৰিছো সকলোৰে সুবাসিক আলাউদ্দিন খানলৈ আৰু অসমৰ ক্ৰীড়া তথা এথলেটিক জগতলৈ এনেকুৱা বহুত প্ৰতিভাৱান যুৱক যুৱতী আছে যিসকলে যিবিলাক খেলা আমাৰ ইয়াতে বিশেষ চৰ্চা নচলে সেইবিলাকৰ ওপৰত নিশ্চিতভাৱে চৰ্চাৰ ফল আছে আমাৰ আলাউদ্দিন খানে ইতিমধ্যে চাইক্লিঙৰ ওপৰতো তেখেতে প্ৰশিক্ষণ লৈ আছে কিছুদিন পিছত মণিপুৰত তেখেতে খেলিবলৈও যাব আশা কৰিছো তাতেও তেওঁলোকে হেৰি পাওক কৃতকাৰ্যতা পাওক পূৰ্বতে আলাউদ্দিন খানে কিক বক্সিং বা অন্যান্য এলাইট গেমছসমূহৰ সৈতে জড়িত আছিল আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতৰ যি ৰাপ তেখেতৰ যি ইচ্ছা যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ যি স্পৃহা আৰু সকলোখিনি এতিয়া আলাউদ্দিন খানক চাই আদৰ্শ হ'ব আলাউদ্দিন খান আৰু আজি যিসকল অন্ততঃ লেক্ৰছক গম পাই থকা নাই বুজি থকা নাই জানি থকা নাই দুদিন পিছত নিশ্চিতভাৱে উজলি উঠিব আলাউদ্দিন খান অলিম্পিকক প্ৰতিনিধিত্ব কৰিব এনেকুৱা এটা ভিতৰুৱা প্ৰান্তীয় অঞ্চলৰ ল'ৰা তেতিয়া সকলোৱে নিশ্চিতভাৱে গৌৰৱান্বিত কৰিব আমি সকলোৰে দোৱা প্ৰাৰ্থী আশীৰ্বাদ কামনা কৰিছো আলাউদ্দিন খানলৈ যাতে লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব পাৰে